নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিনাথ কোৱা মই নেষ্টবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আমাৰ প্ৰত্যেকজন ব্যক্তিৰে কিবা নহয় কিবা এটা ইচ্ছা থাকে আৰু তেনেকুৱা ধৰণৰ এটা ইচ্ছা হৈছে ফৰেন ট্ৰেভেল অৰ্থাৎ বিদেশত গৈ পঢ়া শুনা কৰাৰ ইচ্ছা বিদেশত গৈ চাকৰি কৰাৰ ইচ্ছা বিদেশ ভ্ৰমণৰ ইচ্ছা আজি মই আপোনালোকক জনাম যে আপোনাৰ কেৱল জন্ম তাৰিখটো অনুসৰি অৰ্থাৎ আপোনাৰ কেৱল ইংৰাজী জন্ম তাৰিখটো অনুসৰি আমি কেনেকৈ জানিব পাৰিম যে আপোনাৰ জীৱনত ফৰেন ট্ৰেভেল বিদেশ যাত্ৰা আছেনে বিদেশত গৈ পঢ়া শুনা কৰাৰ ইচ্ছা বা বিদেশত সেটেল হোৱাৰ ইচ্ছা বা বিদেশত গৈ জব কৰাৰ যি ইচ্ছা আছে সেই ইচ্ছা পূৰ্ণ হ'বনে নহ'ব সেয়া আপোনাৰ জন্ম তাৰিখৰ জৰিয়তে আপুনি কেনেকৈ গম পাব বন্ধুসকল সংখ্যা তত্ত্বত আপোনাৰ ইংৰাজী জন্ম তাৰিখটোৰ পৰা আপোনাৰ ব্যক্তিত্বৰ সম্পৰ্কে আপোনাৰ কেৰিয়াৰৰ সম্পৰ্কে আপোনাৰ ইষ্টদেৱৰ সম্পৰ্কে আপোনাৰ লাকি কালাৰ লাকি নাম্বাৰ লাকি মোবাইল নাম্বাৰ লাকি কাৰ নাম্বাৰ লাকি হাউচ নাম্বাৰ ইত্যাদিৰ সম্পৰ্কে জানিব পাৰি বন্ধুসকল আজি মই আপোনালোকক জনাম যে আমি কেৱল ডেট অফ বাৰ্থটোৰ জৰিয়তে কেনেকৈ গম পাম যে আমাৰ জীৱনত ভৱিষ্যতে বিদেশ যাত্ৰা আছেনে বা বিদেশত গৈ যদি পঢ়াৰ কিবা ইচ্ছা আছে বা বিদেশত গৈ জব কৰা যদি কিবা ইচ্ছা আছে সেই ইচ্ছা আমাৰ পূৰ্ণ হ'ব নে নহ'ব বন্ধুসকল সংখ্যা তত্ত্বত কেৱল ইংৰাজী জন্ম তাৰিখটো লোৱা হয় আপোনাৰ অৰিজিনেল ইংৰাজী জন্ম তাৰিখটো সহায়তে এই সংখ্যা তত্ত্বৰ এনালাইচিছ কৰা সংখ্যা তত্ত্বত দুটা বস্তু বিশেষ ইম্পৰ্টেণ্ট দিয়া হয় সেইটো হৈছে ভাগ্যাংক আৰু মূলাংক যাক ইংৰাজীত ড্ৰাইভাৰ নাম্বাৰ আৰু কণ্ডাক্টৰ নাম্বাৰ বুলি কোৱা হয় আপুনি আপোনাৰ জন্ম তাৰিখৰ যিটো সংখ্যা সেই সংখ্যাটোৱে হৈছে আপোনাৰ মূলাংক ধৰি লওক আপুনি 7 তাৰিখে জন্ম হ'ল তেন্তে আপোনাৰ মূলাংক হ'ব 7 আৰু ধৰি লওক আপুনি 5 তাৰিখে জন্ম হ'ল তেন্তে আপোনাৰ মূলাংক হ'ব 5 যদিহে আপুনি 23 তাৰিখে জন্ম হয় তেতিয়াও কিন্তু আপোনাৰ মূলাংক 5 হ'ব কিয়নো 2 লগত 3 যোগ কৰিলে টোটেল হ'ব 5 সেয়া হৈছে আপোনাৰ মূলাংক অৰ্থাৎ আপোনাৰ জন্ম তাৰিখটো যোগ কৰিলে যিটো সংখ্যা ওলাব সেয়া হৈছে আপোনাৰ মূলাংক আৰু আপোনাৰ যিটো জন্ম তাৰিখ আছে সেই গোটেই তাৰিখটো যোগ কৰিলে যি সংখ্যা ওলাব ধৰি লওক কোনোজন ব্যক্তি অক্টোবৰ মাহৰ 10 তাৰিখ 2000 চনত জন্ম হৈছিল গোটেইকেইটা সংখ্যা যদি তেওঁ যোগ কৰে 10 তাৰিখৰ পৰা 1টো ল'লে অক্টোবৰ মাহৰ 10 তাৰিখৰ পৰা 1টো ল'লে 2000 চনত 2 সংখ্যাটো ল'লে টোটেল ল'লে 4 গতিকে সেই ব্যক্তিজনৰ ভাগ্যাংক হৈছে 1 আৰু মূলাংক হৈছে 4 বন্ধুসকল এইদৰে আমি সংখ্যা তত্ত্বত ভাগ্যাংক আৰু মূলাংক উলিয়াই ল'ব পাৰোঁ অৰ্থাৎ আমাৰ জন্ম তাৰিখটোৰ যিটো নাম্বাৰ সি যদি ছিংগল ডিজিটত আছে তেন্তে সেয়া আমাৰ মূলাংক যদি ডাবল ডিজিটত আছে তেন্তে সেই দুইটা সংখ্যা যোগ কৰি যিটো সংখ্যা ওলাব সেয়া আমাৰ মূলাংক আৰু গোটেই জন্ম তাৰিখটো যোগ কৰি যিটো সংখ্যা ওলাব সেই সংখ্যাটো ছিংগল ডিজিট কৰিলে যিটো সংখ্যা ওলাব ধৰি লওক কাৰোবাৰ জন্ম তাৰিখটো গোটেইটো যোগ কৰি 23 ওলালে তেন্তে 2 লগত 3 যোগ কৰি টোটেল ওলাব 5 গতিকে তেওঁৰ ভাগ্যাংক হ'ব 5 বন্ধুসকল এতিয়া কথা হ'ল যে আমি জন্ম তাৰিখৰ কোনকেইটা সংখ্যা পৰা গম পাব পাৰোঁ যে এজন ব্যক্তিৰ ফৰেন ট্ৰেভেল বা বাহিৰত গৈ জব কৰা বিদেশত গৈ পঢ়া শুনা কৰা যি ইচ্ছা আছে সেই ইচ্ছা পূৰ্ণ হ'ব নে নহ'ব বন্ধুসকল এই ক্ষেত্ৰত আমাৰ জন্ম তাৰিখৰ কেইটামান সংখ্যা থকাটো অত্যন্ত জৰুৰী আৰু সংখ্যা তত্ত্বত কোৱা হৈছে যে প্ৰত্যেকটো সংখ্যাৰ লগতে এটা এটা গ্ৰহ জড়িত হৈ আছে যেনেকৈ 1ৰ লগত সূৰ্য 2 লগত চন্দ্ৰমা 3 লগত বৃহস্পতি 4 লগত ৰাহু 5ৰ লগত বুধ 6ৰ লগত শুক্ৰ 7ৰ লগত কেতু 8ৰ লগত শনি 9ৰ লগত মংগল জড়িত হৈ আছে ধৰি লওক এজন ব্যক্তিৰ জন্ম হৈছিলে 29 জুন 2015 চনত এই ব্যক্তিজনৰ যদি আমি মূলাংক উলিয়াওঁ তেন্তে তেওঁৰ মূলাংক হ'ব 9ৰ লগত 2 যোগ কৰিলে টোটেল হ'ব 11ক ছিংগল ডিজিট কৰি দিলে 1ৰ লগত 1 যোগ কৰিলে হ'ব 2 গতিকে সেই ব্যক্তিজনৰ মূলাংক হৈছে 2 আৰু তেওঁৰ গোটেই জন্ম তাৰিখটো যদি আমি যোগ কৰিলোঁ তেওঁৰ 9ৰ লগত 2 যোগ কৰিলোঁ 11 ওলালে 11ৰ লগত 6 যোগ কৰিলোঁ 17 ওলালে 17ৰ লগত 2 যোগ কৰিলোঁ 19 ওলালে 19ৰ লগত 1 যোগ কৰিলোঁ 20 ওলালে 20ৰ লগত আকৌ 5 যোগ কৰিলোঁ টোটেল ওলালে 25 আৰু 25ক যদি আমি ছিংগল ডিজিট কৰোঁ 2 লগত 5 যোগ কৰিলে টোটেল হ'ব 7 গতিকে এই ব্যক্তিজনৰ মূলাংক 2 আৰু ভাগ্যাংক 7 বন্ধুসকল এই ব্যক্তিজনৰ যদি গোটেই জন্ম তাৰিখটো চাই ভাগ্যাংক মূলাংকৰ সৈতে তেন্তে চাব যে তেওঁৰ জন্ম তাৰিখত কিন্তু ফৰেন ট্ৰেভেল আছে অৰ্থাৎ বাহিৰত গৈ যদি পঢ়াৰ ইচ্ছা আছে বিদেশত গৈ চাকৰি কৰাৰ ইচ্ছা আছে বিদেশত গৈ যদি তেওঁ সেটেল হোৱাৰ ইচ্ছা আছে সেই ইচ্ছা কিন্তু তেওঁ সোনকালে পূৰ্ণ হ'ব কিয়নো এই জন্ম তাৰিখটোত কেইটামান সংখ্যা আছে যিকেইটা সংখ্যাই তেওঁ বাহিৰত গৈ ফৰেন সেটেলমেণ্ট কৰাত ফৰেনত গৈ জব কৰাত দেশত গৈ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত সহায় কৰিব
বন্ধুসকল সেই সংখ্যাকেইটা হৈছে 2, 5, 6 আৰু 7। 2, 5, 6 আৰু 7 এই গোটেইকেইটা সংখ্যা কিন্তু তেওঁৰ জন্ম তাৰিখত আছে। ভাগ্যাংক মূলাংক হিচাপে 2 আৰু 7 আছে, আৰু জন্ম মাহৰ হিচাপত 6 সংখ্যাটো আছে, আৰু তেওঁৰ জন্ম চনটোত 5 সংখ্যাটো আছে। কিয় এই 4টা সংখ্যাই বাহিৰত গৈ পঢ়াৰ ক্ষেত্ৰত, বিদেশত গৈ চাকৰি কৰাৰ ক্ষেত্ৰত, বিদেশত গৈ সেটেল হোৱাৰ ক্ষেত্ৰত সহায় কৰে, তাৰো এটা লজিক আছে। বন্ধুসকল, প্ৰথম কথাটো হ'ল 2 সংখ্যাটো। 2 সংখ্যাটো হৈছে আমাৰ চন্দ্ৰমা। চন্দ্ৰমা হৈছে মনৰ কাৰক, চন্দ্ৰমা হৈছে ইচ্ছা শক্তিৰ কাৰক। 2 সংখ্যাটো আপোনাৰ যি ইচ্ছা, সেই ইচ্ছাটো পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনাৰ মনৰ স্পৃহাটো, জোৰটো সূচায়। আৰু যদিহে আপোনাৰ মনত সেই ইচ্ছা জাগৃত হয় যে মই বাহিৰত গৈ পঢ়োঁ, বাহিৰত গৈ মই চাকৰি কৰোঁ, তেন্তে সেই ইচ্ছাটো পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনাৰ 2 সংখ্যাৰ ইচ্ছা শক্তি সহায় কৰিব। দ্বিতীয়তে 5 সংখ্যাটো। 5 সংখ্যাটো হৈছে বুধ গ্ৰহৰ সংখ্যা। বুধ গ্ৰহ হৈছে বুদ্ধি, কৌশল, স্কিলৰ সংখ্যা। বাহিৰত যাবৰ কাৰণে আপোনাৰতো ভাল টেলেণ্ট থকাটো জৰুৰী, জ্ঞান বুদ্ধি থকাটো জৰুৰী। যদিহে আপোনাৰ টেলেণ্ট নাথাকে, যদিহে আপুনি বাহিৰত গৈ কোনো ভাষাৰ জ্ঞান আপোনাৰ নাথাকে, আপোনাৰ কোনো কৌশল নাথাকে, আপোনাৰ জ্ঞান বুদ্ধি নাথাকে, আপুনিতো কেতিয়াও বিদেশত যাব নোৱাৰে। আপোনাক ভিজাই নিদিব, কোনো দেশৰ চৰকাৰে আপোনাক ভিজাই নিদিব যদিহে আপোনাৰ ওচৰত কৌশল নাথাকে, টেলেণ্ট নাথাকে। গতিকে এই 5 সংখ্যাটো আপোনাৰ কাৰণে অত্যন্ত জৰুৰী। তাৰপিছৰ সংখ্যাটো হৈছে বন্ধুসকল 6 সংখ্যাটো। বন্ধুসকল, 6 সংখ্যাটো হৈছে লাক্সাৰী সংখ্যা, বিদেশ যাত্ৰাৰ সংখ্যা, আকাশ যাত্ৰাৰ সংখ্যা। 6 সংখ্যাটোৱে আপোনাক বাহিৰত লৈ গৈ লাক্সাৰিয়াছ লাইফ প্ৰদান কৰাত সহায় কৰিব, আপোনাৰ ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। বায়ু যাত্ৰা অৰ্থাৎ আকাশেদি যাত্ৰা কৰাৰ ক্ষেত্ৰত 6 সংখ্যাটোৱে আপোনাক সহায় কৰিব। 6 সংখ্যাটোক এয়াৰলাইন্সৰ সংখ্যা বুলিও কোৱা হয়, লক্ষ্মীমাৰ সংখ্যা বুলিও কোৱা হয়। গতিকে এই বিদেশ যাত্ৰাৰ ক্ষেত্ৰত যিহেতু টকা পইচা লাগিবই, আপোনাক খৰচ হ'বই আপোনাৰ, গতিকে এই 6 সংখ্যাটো সমানে ইম্পৰ্টেণ্ট। তাৰপিছৰ সংখ্যাটো হৈছে বন্ধুসকল 7 সংখ্যাটো। বন্ধুসকল, সংখ্যাতত্ব অনুসৰি 7 সংখ্যাটো হৈছে কেতু গ্ৰহৰ সংখ্যা। কেতু গ্ৰহে আপোনাক ভাগ্যৰ ছাপোৰ্ট প্ৰদান কৰাত সহায় কৰে। কোনো এটা বস্তুৰ পৰা বহুত দূৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত কেতুৱে সহায় কৰে। অৰ্থাৎ আপুনি নিজৰ বাসস্থানৰ পৰা যিহেতু বিদেশলৈ যাব, গতিকে আপোনাৰ বাসস্থানৰ পৰা বহুত দূৰত যাব আপুনি। কেতু গ্ৰহে আপোনাক নিজৰ বাসস্থানৰ পৰা দূৰলৈ লৈ যোৱাত সহায় কৰে। কিয়নো কেতু গ্ৰহক কোৱা হয় দ্য প্লেনেট অফ ছেপাৰেশ্যন, অৰ্থাৎ আমাক বহুত দূৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত, ঘৰৰ পৰা জন্মস্থানৰ পৰা বহুত দূৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত কেতু গ্ৰহে সহায় কৰে। গতিকে যদি আমি বিদেশত গৈ পঢ়াৰ কিবা মনত ইচ্ছা পুহি ৰাখিছোঁ, বিদেশত ছেটেল হোৱাৰ ইচ্ছা পুহি ৰাখিছোঁ, বাহিৰত গৈ চাকৰি কৰাৰ কিবা ইচ্ছা আমি মনত পুহি ৰাখিছোঁ, তেন্তে আমাৰ জন্ম তাৰিখত এই 2, 5, 6 আৰু 7 এই 4টা সংখ্যা থকাটো কিন্তু অত্যন্ত জৰুৰী। আৰু যিসকলৰ এই 4টা সংখ্যা আছে, তেওঁলোকৰ বিদেশ যাত্ৰাৰ পাৰ্চেণ্টেজ হ'ব 100%। অৰ্থাৎ তেওঁলোকে ইচ্ছা কৰিলে বিদেশত যাব পাৰিব, চাকৰি কৰিব পাৰিব, পঢ়িব পাৰিব। যিসকলৰ এই 4টাৰ 3টা সংখ্যা আছে, তেওঁলোকৰ বিদেশ যাত্ৰা পাৰ্চেণ্টেজ হ'ব 75%। অৰ্থাৎ অলপ বাধা থাকিলেও তেওঁলোকে সেই বাধা নেওচি যাব পাৰিব। যদিহে এই 4টা সংখ্যাৰ কেৱল 2টা সংখ্যা আপোনাৰ জন্ম তাৰিখত আছে, তেন্তে আপোনাৰ বিদেশ যাত্ৰাৰ পাৰ্চেণ্টেজ হ'ব 50%। হয়তো আপুনি যাবও পাৰে, হয়তো আপুনি যাব নোৱাৰিবও পাৰে। তাৰপিছত যদিহে কেৱল আপোনাৰ এটা সংখ্যা আছে 4টাৰ ভিতৰত, তেন্তে আপোনাৰ বিদেশ যাত্ৰাৰ পাৰ্চেণ্টেজ হ'ব 25%। বন্ধুসকল, এইদৰে সংখ্যা তত্ত্বত জন্ম তাৰিখত সংখ্যাকেইটাক লৈ আমি এজন ব্যক্তিৰ বিভিন্ন দিশসমূহ, বিদেশ যাত্ৰা হওক, শ্বেয়াৰ মাৰ্কেট হওক, তেওঁৰ কেৰিয়াৰৰ সম্পৰ্কে হওক, লাকি কালাৰৰ সম্পৰ্কে হওক, তেওঁৰ ব্যক্তিত্বৰ সম্পৰ্কে হওক, তেওঁ কি কি ৰোগ হ'ব সেই বিষয়েও গম পাব পাৰি। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি কেৱল জন্ম তাৰিখটোক লৈ কিদৰে এজন ব্যক্তি বিদেশ যাত্ৰা আছে নে নাই, তেওঁ যাব পাৰিব নে নোৱাৰে, সেই বিষয়ে আমি গম পাব পাৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।